যেহেতু সমাগত বিধানসভা নিৰ্বাচন এইবাৰ আপুনি কাৰ চৰকাৰ বিচাৰে? মানে এতিয়া সিদ্ধান্ত কৰিব নোৱাৰোঁ, তথাপিও ভাবিছোঁ আপোনাৰ চৰকাৰ চেঞ্জ হ'ব লাগে, পৰিৱৰ্তন হ'ব লাগে। কিয় তেলৰ দাম বেছি হৈছে, গেছৰ দাম বেছি হৈছে। মই এবাৰ পৰিৱৰ্তনকামী চৰকাৰ বিচাৰোঁ। যি বিগত চৰকাৰখনে পৰিৱৰ্তন কৰিম বুলি যি আমাক আশ্বাস দিছিল, সেই আশ্বাস আমাক পূৰণ কৰা নাই। সেই ৰাজনীতি কৰি বিশেষকৈ বিজেপিয়ে সেইবিলাক ৰাজনীতি কৰি কিছুমান কেণ্ডিডেট থিয় কৰাই নিজৰ ভোট বিভাজন কৰিব বিচাৰিছে। চৰকাৰটো এতিয়া কাক ক'ম, চৰকাৰটো এতিয়া বৰ্তমান বিজেপিও বেয়া আছে, কংগ্ৰেছেও ছাপৰ্ট কৰিব নোৱাৰোঁ, সকলোৰে একেই দশা। আৰু AGP নতুন আহিছে সিহঁতকো ধৰিব নোৱাৰোঁ। আমি এতিয়া এইবাৰ ভোটেই নিদিওঁ কাকো। কিয় যোনে ঠগাই চৰকাৰ আহিব সিয়া ঠগাই থাকে মোক। নমস্কাৰ, নিউজ নেষ্টৰ এই বিশেষ অনুষ্ঠান কাক ভোট দিবলৈ মই আৰফান আলীয়ে স্বাগতম জনাইছোঁ। যিহেতু সমাগত বিধানসভা নিৰ্বাচন, সেই উপলক্ষে আজি আমি আহি উপস্থিত হৈছোঁ দিছপুৰ সমষ্টিৰ অন্তৰ্গত এখন গাঁও টোপাতলি। আৰু টোপাতলিত আজি সাপ্তাহিক বজাৰ বাবেই আমি সাপ্তাহিক বজাৰত আহি উপস্থিত হৈছোঁ। আৰু আজি আমি জানিবলৈ চেষ্টা কৰিম দিছপুৰ সমষ্টিৰ টোপাতলি গাঁৱৰ ৰাইজৰ মতামত, তেওঁলোকে এইবাৰ কাৰ চৰকাৰ বিচাৰে। দাদা, এইবাৰ আপুনি কাৰ চৰকাৰ বিচাৰে? মই এবাৰ পৰিৱৰ্তনকামী চৰকাৰ বিচাৰোঁ। যি বিগত চৰকাৰখনে পৰিৱৰ্তন কৰিম বুলি যি আমাক আশ্বাস দিছিল, সেই আশ্বাস আমাক পূৰণ কৰা নাই। সেই আশ্বাসৰ কোনো ফলৱৰ্তী আমি ফলপ্ৰসূ পোৱা নাই। সেইকাৰণে আমি নতুন চৰকাৰ বিচাৰিছোঁ। সদ্যহতে মই নতুন বুলি কওঁতে আমাৰ যিটো অসম জাতীয় পৰিষদ, লুৰিণজ্যোতি গগৈৰ নেতৃত্বত যিটো অসম জাতীয় পৰিষদ গঠন হৈছে, সেই চৰকাৰখন আমি হোৱাটো কামনা কৰিছোঁ। যিহেতু দিছপুৰ সমষ্টিত বিগত 5 বছৰ অতুল বৰাৰ শাসন আছিলে, পুনৰবাৰ ভাৰতীয় জনতা পাৰ্টীয়ে দিছপুৰ সমষ্টিত অতুল বৰাক টিকট দিছে। এইবাৰ দিছপুৰ সমষ্টিত আপুনি বিধায়ক হিচাপে কাক বিচাৰিছে? এইবাৰ বিধায়ক হিচাপে মই অসম জাতীয় পৰিষদক যিহেতু মই ছাপোৰ্ট কৰিছোঁ, মানে আশা কৰিছোঁ হয়তো অসম জাতীয় পৰিষদৰ যিগৰাকী কেণ্ডিডেট এইবাৰ মনোনীত কৰা হৈছে, তেওঁলোকে মই বিচাৰিছোঁ। চাওক, এতিয়া সেইবিলাক যিবিলাক আপোনাৰ বেলেগ বেলেগ দলৰ ধৰক গণমৰ্চা বা বেলেগ নিৰ্দলীয় যিবিলাক, এইবিলাক হ'ল সেও এটা ৰাজনীতি। সেই ৰাজনীতি কৰি বিশেষকৈ বিজেপিয়ে সেইবিলাক ৰাজনীতি কৰি কিছুমান কেণ্ডিডেট থিয় কৰাই নিজৰ ভোট বিভাজন কৰিব বিচাৰিছে আৰু নিজৰ পক্ষত সকলোখিনি ভোট আনিব বিচাৰিছে। বিশেষকৈ মনজিৎ মহন্তক প্ৰক্ষেপ কৰা হৈছে কংগ্ৰেছ দলৰ লগত, সিহঁতক এলায়েন্স কৰাই পেলাই। বিশেষকৈ জানে যে কংগ্ৰেছ দলে যিহেতু কৰি আছে, মাইনৰিটি ভোটখিনি আশা কৰে, তে মাইনৰিটি ভোটখিনি কাটি পেলাই আমি যদি বিজেপি মানে দলটো ওলাই যাব বিচাৰি, মানে কোনো বাধা নোহোৱাকৈ ওলাই যাব পাৰে, সেইটো মানে অংক সিহঁতে কৰি আছে। সমাগত বিধানসভা নিৰ্বাচন এইবাৰ আপুনি কাৰ চৰকাৰ হোৱাটো বিচাৰে? চৰকাৰ এখন খুব সুস্থ আৰু আমি আঞ্চলিকতাক বিশ্বাস কৰোঁ, গতিকে আঞ্চলিকতাৰ চৰকাৰ হোৱাটো আমি বিচাৰোঁ। যিহেতু দিছপুৰ সমষ্টিত 5 বছৰ শাসন কৰি গৈছে অতুল বৰা ভাৰতীয় জনতা পাৰ্টীৰ তৰফৰ পৰা, এইবাৰ দিছপুৰ সমষ্টিত আপুনি বিধায়ক হিচাপে কাক বিচাৰে? অতুল বৰা যদিও বিজেপিত গৈছে, তেওঁ আঞ্চলিকতাবাদী ধাৰাটো তেওঁৰ আছে আৰু তেওঁৰ এটা স্পষ্ট স্থিতি আছে আঞ্চলিকতাৰ প্ৰতি। বিজেপিত থাকিও তেওঁ তাৰ বিৰোধিতা কৰিছে, MLA হৈও। গতিকে সেইফালৰ পৰা চাব গ'লে অতুল বৰাক ভোট দিয়াটো মই যুক্তি বুলি ভাবোঁ। সমাগত বিধানসভা নিৰ্বাচন এইবাৰ আপুনি কাৰ চৰকাৰ হোৱাটো বিচাৰে? এইবাৰ বিধানসভাত ইলেকশ্যন, আমাৰ এতিয়াতো এইবাৰতো কংগ্ৰেছেই চৰকাৰ কৰিব। কিহৰ বাবে বিজেপিয়ে কি কৰিলে এইটো গম পোৱা নাই। বিজেপিয়ে যি কৰিলেতো কৰিলেই, এতিয়া বিজেপিমুখী মানুহ নোহোৱাই হৈছে। আৰু সুধি চাওক, এনে মাগনা চাউল দি ইফালে বঢ়াই দিছে, সিফালে বঢ়াই দিছে, চবফালে একদম সৰ্বনাশ কৰি দিলে, একো ৰখা নাই। নিবিচাৰোঁ। এতিয়া আমি কংগ্ৰেছেই কৰিম। সমাগত বিধানসভা নিৰ্বাচন এইবাৰ আপুনি কাৰ চৰকাৰ হোৱাটো? মই এইবাৰ চৰকাৰটো হোৱাটো বিচাৰোঁ মুঠৰ ওপৰতে বিজেপিৰে।
কিহৰ বাবে আপুনি বিজেপি চৰকাৰক বিচাৰে? কাৰণ কি আমাৰ বিজেপিয়ে বহুতখিনি সম্বোধন দিছে, যিবিলাক দিব লগা যিবিলাক কংগ্ৰেছত পোৱা নাছিলোঁ সেইবিলাক এইবাৰ তাৰমানে পূৰা সম্পূৰ্ণ দিছে। আৰু তাৰ বাহিৰেও মানে বহুখিনি আমাক আশা দি আৰু আশাবিলাক পূৰণ কৰিছে। দিছপুৰ সমষ্টিত আপুনি বিধায়ক হিচাপে কাক বিচাৰে? দিছপুৰ সমষ্টিত আমি বিচাৰোঁ বিধানসভা হিচাপে সেইবিলাক কথা মই ইমান নাজানো, কিন্তু নাজানিলেও মই কথা এটা কওঁ যে মই দিছপুৰ সমষ্টিত যোন মানে হেৰি হয় বিজেপি পাৰ্টিত তেওঁকে মই ভাল পাওঁ। পাৰ্টি চাই ভোট দিব, কেণ্ডিডেট চাই ভোট নিদিয়ে। হয়। সমাগত বিধানসভা নিৰ্বাচন, এইবাৰ আপুনি কাৰ চৰকাৰ হোৱা বিচাৰে? কাৰ মানে যাৰটো ভাল হয় তাৰে কংগ্ৰেছ চৰকাৰ হ'ব লাগে ডাইৰেক্ট। কংগ্ৰেছ চৰকাৰ বহুত ভাল কাৰণে বহুত লকডাউন বিজেপি চৰকাৰ আহিলে লকডাউন বহুত ঝামেলা হৈ যায় নহয়, সেইটো কাৰণে কংগ্ৰেছ চৰকাৰ ভাল, বহুত ভাল। সমাগত বিধানসভা নিৰ্বাচন গম পাইছে, এইবাৰ আপুনি কাৰ চৰকাৰ হোৱাটো বিচাৰে? এইটো মানে ৰাইজে নিৰ্ণয় কৰিব, এইটো চৰকাৰটো আপোনাৰ ব্যক্তিগত মতামত কি? মানে প্ৰাৰ্থী চাইহে মোৰ মানে মতামত হয়। আপুনি মানে পাৰ্টি নাচাই প্ৰাৰ্থী চাই ভোট দিব? প্ৰাৰ্থী চাইহে ভোট দিম। মই পাৰ্টি নাচাওঁ, কাকো নাচাওঁ। এজিপিও নহয়, বিজেপিও নহয়, কংগ্ৰেছেও নহয়, মই প্ৰাৰ্থী চাইহে মানে হেৰি কৰিম তাৰমানে। সমাগত বিধানসভা নিৰ্বাচন, এইবাৰ আপুনি কাৰ চৰকাৰ? আমি এতিয়া এইবাৰ ভোটেই নিদিওঁ কাকো, কিয় যোনে চৰকাৰ আহিব সিয়া ঠগাই থাকে মোমাক। এইবাৰ ভোট বৰ্জন কৰিব? বৰ্জন কৰিম, এইবাৰ বৰ্জন কৰিম ভোট। নহয়, আমাৰ পচন্দ নহয়, কোনো চৰকাৰ পচন্দ নহয়, ঠগাই থাকে, হয় নে নহয়? এই যে আমি ডিজেল এতিয়া 90 টকা এই কিনিবলগীয়া হৈছে, পেট্ৰলে 90 টকা, মিঠাতেল 150 টকা কিনিবলগীয়া হৈছে, কিয় 160 টকা পেকেট কিনিবলগীয়া হৈছে 1 লিটাৰত। এতিয়া কোন চৰকাৰ ভাল আমাৰ কাৰণে? পাব্লিকৰ কাৰণে গোটেই যোনে আহে চৰকাৰ সিয়ে আমাক পাব্লিকক ঠগাই আছে, হয় নে নহয়? গতিকে নিদিয়ে ভাল, মই বৰ্জন কমিটি ভাল। সমাগত বিধানসভা নিৰ্বাচন, এইবাৰ কাৰ চৰকাৰ বিচাৰে? চৰকাৰ আমাৰতো যোন চৰকাৰে ভাল কৰিব সেইটো চৰকাৰে আমি বিচাৰোঁ। এতিয়া বিজেপিয়ে ভাল কৰি আছে, আমাৰ বিজেপিয়ে লাগে, বিজেপি। এতিয়া যদি পিছলৈকে যদি বেয়া কৰে চেঞ্জ কৰিব লাগিব। সমাগত বিধানসভা নিৰ্বাচন, এইবাৰ আপুনি কাৰ চৰকাৰ হোৱাটো বিচাৰে? চৰকাৰটো এতিয়া কাক ক'ম, চৰকাৰটো এতিয়া বৰ্তমান বিজেপিও বেয়া আছে, কংগ্ৰেছেও ছাপৰ্ট কৰিব নোৱাৰোঁ, সকলোৰে একেই দশা। আৰু এজিপি নতুন আহিছে সিহঁতকো ধৰিব নোৱাৰোঁ, সেইকাৰণে বৰ্তমানলৈকে থিৰাং কৰিব পৰা ব্যৱস্থাত নাই। তথাপি দিছপুৰ সমষ্টিত বিধায়ক হিচাপে আপুনি কাক বিচাৰিব? দিছপুৰতো এতিয়া বৰ্তমান অতুল পৰা আজি কিমান বছৰ চলিলা, এতিয়া কিন্তু কামটো হ'লে মোৰ হিচাপত কিমান দেখা নাই, ভাল দেখা নাই। পৰিৱৰ্তন লাগে, বেলেগ মানুহ দিব লাগিছিলে। এতিয়া ধৰক এতিয়া এই নতুনকেইটাতো আমি গমেই পোৱা নাই, চবটো ষ্টুডিঅ'তে কথা কয়, ফিল্ডততো কোনো অহা নাই। আজি আমি বেপাৰ কিমান মালৰ দাম বাঢ়িছে, কোনো মানুহটো আজিকালি প্ৰশ্ন কৰা নাই। আমাৰ ব্যৱসায়বিলাক কেনেকৈ চলিছে, লকডাউনৰ পৰা কি অৱস্থা হৈছে, ধুনীয়া মাইক্ৰ' ফাইনেন্সৰ টকাবিলাক ওলাই। আমি এতিয়া ধৰক বিশেষকৈ এইবিলাক যে প্ৰাইভেট স্কুলত আজি 3 মাহ মাৰ্চকলৈ পইচা দিব লগা হৈছে, এই কথাটো সিহঁতক কোনোটো বিচাৰ কৰা নাই। এতিয়া আমি 1 বছৰ ঠাইত 3 মাহ বেছি ভৰিব লগা হৈছে। এতিয়া সেইটো কথা চৰকাৰে বিচাৰ নকৰে, খালি নাচ গান কৰি ওপৰত কথাটো কৈ থাকিলে নহ'বতো। আজি ধৰক আমাৰ সেইবিলাক কথা আজি বেপাৰ কৰা মানুহবিলাক কিমান অসুবিধাত পৰিছোঁ আমি, মালৰ দাম আমি লাভ কৰিব নোৱাৰোঁ। এতিয়া এইবিলাক প্ৰশ্ন কোনো নতুন দলে হওক, বিজেপিয়ে হওক, কিন্তু খালি ৰাজনীতিটোৰ ওপৰত নাচি আছে ঠিক, কিন্তু তলৰ সাধাৰণ আমাৰ এই ব্যৱসায়ী মানুহবিলাকক কিন্তু কোনো কথা চিন্তা কৰা নাই, সেইকাৰণে কাকো আমি ছাপৰ্ট কৰিবই নোৱাৰোঁ। এতিয়া যিহেতু আপুনি অতুল বৰাৰ কথা উত্থাপন কৰিছে, দিছপুৰ সমষ্টিত বিগত 5 বছৰ অতুল বৰাই শাসন চলাইছে, পুনৰ অতুল বৰাক আপুনি বিধায়ক হিচাপে বিচাৰেনে? এতিয়া মোৰ হিচাপত নিবিচাৰোঁ মই, কিয় মানে ফিল্ডত এতিয়ালৈ ধৰক কেনেকৈ কোনো আজিকালি ক'ৰবাত যদি মিটিং কৰি আহিছে, কিন্তু গাঁও হিচাপত ঘূৰিব আজিকালি অহা নাই, কিন্তু সেইটো কাৰণে মানে মই ভাল পোৱা নাই। আজি ধৰক ইমানখিনি ৰাস্তা ঘাটৰ কথা অসুবিধা হৈ আছে, তাৰপিছত বিশেষকৈ বেলেগ নালাগে আমাক ৰাস্তা ঘাটো এনেও যাব পাৰোঁ, কিন্তু এই যে ব্যৱসায় কৰা যে আমাৰ কিমান জটিলতা আহি গৈছে এই বস্তুবিলাক দাম বঢ়াৰ কাৰণে। এতিয়া আমি 1 টকাৰ বস্তুটো এতিয়া 50 পইচাও লাভ কৰিব নোৱাৰা হৈছে। এতিয়া এইবিলাক সমস্যা সকলোৱে বিচাৰ কৰা নাই, কিন্তু নকৰাৰ ফলত আমাৰ কিমান এটা অসুবিধা হৈছে। এতিয়া খালি ভোটটো বিচাৰি আহিব, আৰু পিছতো এতিয়া বৰ্তমান চব ইলেকশ্যনৰ ধান্দাত ঘূৰি আছে, কিন্তু মালৰ দাম যে ইমান বাঢ়িছে, পেট্ৰলৰ দাম বাঢ়ি পটুকীয়া কথাটো ওলাই যায়, এতিয়া ৰিফাইন দাম, মিঠাতেলৰ দাম ইমান বাঢ়িছে, কিন্তু সেইটো প্ৰশ্ন হ'লে নকৰে চৰকাৰে, সেইটো কথা নকৰে। কিন্তু এই খালি পেট্ৰলৰ গাড়ী থকা মানুহকেইটাৰ কাৰণে পটককৈ সেইটো আহি যায় আগত, কিন্তু এতিয়া তেলত খোৱা বস্তু সেই তেলখিনি আজি সাধাৰণ মানুহে খাই আছে না, মিঠাতেল, পিঁয়াজটোতো বাদ দিয়ক নাই, ৰিফাইন আৰু মিঠাতেল এতিয়া কোনো কিনি খাব নোৱাৰা হৈ গ'ল। এতিয়া দোকানত এতিয়া মিঠাৰ দাম কিমান বাঢ়ি গ'ল, এতিয়া হোটেল মানুহ ভাত চাহ খাব নোৱাৰা হৈ গ'ল, মিঠাই কিনি খাব নোৱাৰে, 5 টকাত বস্তুৱেই নাপায়, 10 টকাত নাপায়, 20 টকা 25 টকা এইবিলাক বস্তু বিক্ৰী কৰিছে, চাওক কিমান বিক্ৰী কৰিব পৰা নাই। এতিয়া সেই মানুহটো তাতে যে 25 টকা এটা গোল্লা খাব নোৱাৰে নহয়। এতিয়া এইবিলাক বস্তুটো আপোনাৰ তেখেতসকলে কোনো চিন্তা কৰা নাই, কিন্তু খালি ওপৰত আপোনাৰ ধৰক খালি ৰাজনীতিক আলোচনাটো কৰি থাকে, কিন্তু
সাধাৰণ তলৰ পৰা তেখেতসকলে যোৱা নাই, কিন্তু ওপৰতো কথা চিন্তা কৰি আছে। সেইকাৰণে কোনো এটা দলকে এতিয়া ধৰক এইবিলাক কথা কোনো বিচাৰ কৰা নাই আজিলৈকে। সেইটো কাৰণে আমি ছাপৰ্ট কৰিব টান পাই আছোঁ। সমাগত বিধানসভা নিৰ্বাচন এইবাৰ আপুনি কাৰ চৰকাৰ আমি বিচাৰিছোঁ আমি পদুম ফুল হয় কিয় পদুম ফুল কিয় লাগে কাৰণে ফুলিব লাগে না পদুম ফুল সেইটো কাৰণে লৈছোঁ। অঁ সদায় ফুলিব লাগিব। আমি খাব পাইছোঁ কাৰণে এতিয়া চাউল দিছে আমাক বিনামূলীয়াকৈ আৰু কিবা কিবি পইচা পাতিও দিছে, সেইটো কাৰণে আমি মানে এটা প্ৰশ্ন আপোনাক কৰিব বিচাৰিছোঁ, যিহেতু চাউলৰ কথা আপুনি উত্থাপন কৰে, চাউল বিনামূলীয়া দিছে, কিন্তু ইফালে যে আপোনাৰ তেলৰ দামটো বঢ়াই দিছে। তেলটোতো দামটো বঢ়াছে, এতিয়া তথাপিতো আমি যিখিনি মানে পাইছোঁ সেইখিনিয়ে বহুত বুলি ভাবিছোঁ আৰু। যিহেতু সমাগত বিধানসভা নিৰ্বাচন এইবাৰ আপুনি কাৰ চৰকাৰ বিচাৰে? এইবাৰ আমি কাক ক'ম বাৰু কওকচোন। এইবাৰ দলটো বহুত আহিছে, মানে এতিয়া সিদ্ধান্ত কৰিব নোৱাৰোঁ, তথাপিও ভাবিছোঁ আপোনাৰ চৰকাৰ চেঞ্জ হ'ব লাগে, পৰিৱৰ্তন হ'ব লাগে। আপুনি চৰকাৰ চেঞ্জ হোৱাৰ কথা যিহেতু কৈছে, বৰ্তমান ভাৰতীয় জনতা পাৰ্টী শাসনত আছে, তাৰমানে আপুনি ভাৰতীয় জনতা পাৰ্টীৰ পৰিৱৰ্তন হৈ অইন এটা চৰকাৰ হোৱাটো বিচাৰোঁ। কিয় তেলৰ দাম বেছি হৈছে, গেছৰ দাম বেছি হৈছে, গতিকে আমি সেইটো মানে চৰকাৰ পৰিৱৰ্তন হোৱাটো বিচাৰোঁ। আৰু দিছপুৰ সমষ্টিত প্ৰাৰ্থীটো আগবঢ়াইছে বহুতকেইজন কেণ্ডিডেটে, এইবাৰ আপুনি দিছপুৰ সমষ্টিত বিধায়ক হিচাপে কাক বিচাৰে? মনজিত মহন্ত। কিয় মনজিত মহন্তক এইবাৰ কিয় বিচাৰিছে? অতুল বৰাটো বিগত 5 বছৰ ইয়াতে শাসন কৰি গৈছে, অতুল বৰাক নিবিচাৰি আপুনি মনজিত মহন্তক কিয় বিচাৰিছে? অতুল বৰাৰ ফালৰ পৰা তেনেকৈ ইমান হেৰি দেখা নাই, ডেভেলপ দেখা নাই, কিন্তু কিছু জেগাত হৈছে, কিছু জেগাত তেনেকৈ হোৱাগৈ নাই। সেইটো কাৰণে গতিকে এজনে সদায় হেৰি কৰি থকাটো নালাগে, এজন চেঞ্জ হোৱাটো ভাল। আপুনি মুঠতে পৰিৱৰ্তন বিচাৰিছোঁ। সমাগত বিধানসভা নিৰ্বাচন এইবাৰ আপুনি কাৰ চৰকাৰ বিচাৰে? এবাৰ আমি আগৰ চৰকাৰে বিচাৰিছোঁ। কিয় আগৰ চৰকাৰখন কিয় বিচাৰিছে? আগৰ চৰকাৰখনে মানে বহুত কিবা কিবি ডেভেলপ কৰিছেতো আমাক। আপোনাৰ গাঁৱত উন্নয়ন হৈছেনে এইখন চৰকাৰ? উন্নত হৈছে আমালোকৰ। দিছপুৰ সমষ্টিত আপুনি বিধায়ক হিচাপে কাক বিচাৰিছে? আমি অতুল বৰাকে বিচাৰিছোঁ। এয়া আছিলে দিছপুৰ সমষ্টিৰ অন্তৰ্গত টোপাতলি গাঁৱৰ ৰাইজৰ মতামত আপোনালোকে দেখিবলৈ পালে। এতিয়া প্ৰশ্নটো হয়, এইবাৰ বিধানসভা নিৰ্বাচনত শেষ আহি কোনে মাৰিব সেয়া আগন্তুক সময়ত স্পষ্ট হৈ পৰিব। গতিকে আজি আমাৰ এই বিশেষ অনুষ্ঠান কাক ভোট দিবৰ পৰা মই আৰফান আলীয়ে বিদায় লৈছোঁ। চাই থাকিব নিউজ নেক্সট।